বানাক্ৰান্তৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কণ্ঠশিল্পী অসমৰ বানাক্ৰান্ত সহাৰ বাবে গ্ৰহণ কৰিছে বান সাহায্য সংগ্ৰহ আৰু বিতৰণ কাৰ্যসূচী 30 আৰু 31 জুলাইত গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী গুৱাহাটীৰ গীতানগৰ মহাবিদ্যালয় খেলপথাৰৰ পৰা শিল্পীসকলে আৰম্ভ কৰিছে যাত্ৰা উপস্থিত অনুপম শইকীয়া বৰ্ণালী কলিতা দিগন্ত ভাৰতী ৰূপম ভূঞাকে ধৰি বহু সংখ্যক কণ্ঠশিল্পী আসলতে আমি সকলো অসমৰ কণ্ঠশিল্পী মিলি পেলাই আমি আশা কৰিছোঁ যে আমি যাতে যিসকলে বিশেষভাৱে সাহায্য এতিয়াও পৰ্যাপ্ত পৰিমাণে পাব পৰা নাই আৰু তাৰ লগতে বৰ্তমান সময়ত মেডিকেল ট্ৰিটমেণ্টৰ যথেষ্ট প্ৰয়োজন আছে গতিকে আমি এটা মেডিকেল টীম লৈছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাক খুব আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে ট্ৰিনিটাছ হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক আৰু লগতে আমাৰ এটলাছ বায়ো ছায়েন্স মেডিচিনখিনি তেওঁলোকে প্ৰভাইড কৰিছে তাৰ লগতে আছে আমাৰ GMCHৰ অটল অমৃত তেনেধৰণে আমাৰ বিভিন্ন ব্যক্তি তাৰ লগতে মুম্বাইৰ গীতিকা খনিকৰ দত্ত আৰু মানস প্ৰতিম দত্ত দুয়োগৰাকী মোৰ খুব ভাল বন্ধু গতিকে তেওঁলোকৰ ফালৰ পৰা আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছে দুলীয়াজান কেন্দ্ৰীয় বিদ্যালয়ৰ 97 বেটছৰ সকলোখিনি মানে দেশৰ বিভিন্ন প্ৰান্তত আছে USAৰ পৰা হওক জাৰ্মানীৰ পৰা হওক ক'ৰবাৰ পৰা হওক তেওঁলোকৰ যিমানখিনি বিশ্বব্যাপী ফ্ৰেণ্ড আছে সকলোখিনিয়ে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু আমাৰ কণ্ঠশিল্পীসকলৰ যথেষ্টখিনি অৰিহণা আছে আৰু আমাৰ বিশেষকৈ নৱপ্ৰজন্মৰ গোটেই টীমটোৱে আন্তৰিকতাৰে কষ্ট কৰিছে কাম কৰিছে গতিকে কণ্ঠশিল্পী অসমে আজি আমি আগবাঢ়িম আজি আমি গীতানগৰ ফিল্ডত এয়া আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ সেইখন অলৰেডি ৰাতি আমি পঠিয়াই দিছোঁ আগবাঢ়ি আছে তেওঁলোকে আৰু আচলতে যিসকলে আমি এনেকুৱা এটা অঞ্চলত যাবলৈ ওলাইছোঁ যিটো অঞ্চলত একো পোৱা নাই ৰাইজে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী যিখিনি সামগ্ৰী বৰ্তমান সময়ত প্ৰয়োজনীয় বুলি ভাবিছোঁ আমি সেই সকলোখিনি আমি সামগ্ৰী পৰ্যাপ্ত পৰিমাণে ল'বলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ যে সেই বানাক্ৰান্তৰ ওচৰলৈ গৈ আমি তেওঁলোকৰ ওচৰত এষাৰি মাত দিলে মানে বহুত সকাহ পাব তেওঁলোকৰ বৰ্তমান সময়ত যিটো দুৰৱস্থা সেই দুৰৱস্থাৰ সমভাগী হ'বলৈ আমি আগবাঢ়িছোঁ আৰু যি আমাৰ লগতে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন সদৌ অসম জুবিন ফ্ৰেণ্ড ক্লাব সকলোৱে গুৱাহাটী চিনে মিউজিক এছ'চিয়েশ্যন ফিল্ম ফেটাৰ্নিটি সকলোৱে লাগি আছে আৰু আমাৰ নিজৰ শিল্পীও আছে আৰু প্ৰত্যেকজন শিল্পীয়ে নিজাববীয়াকেও যথেষ্টখিনি অৰিহণা সহায় সহযোগিতা আগবঢ়াই আছে সকলোকে ধন্যবাদ।